নমস্কাৰ। আজি 18 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। বটদ্ৰৱাৰ বুলডোজাৰ কাণ্ডৰ ভুক্তভোগী ৰচিদা খাতুনক 2 সপ্তাহৰ ভিতৰত ক্ষতিপূৰণৰ ধন আদায় দিয়াৰ নিৰ্দেশনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক প্ৰদান কৰিছে এই নিৰ্দেশনা। অবৈধভাৱে বটদ্ৰৱাত ৰচিদা খাতুনৰ ঘৰত বুলডোজাৰ চলাইছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কঠোৰ নিৰ্দেশনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। 2 সপ্তাহৰ ভিতৰত ক্ষতিপূৰণৰ ধন আদায় দিব লাগিব ৰচিদা খাতুনৰ পৰিয়ালক। কলকাতাত চিকিৎসকক ধৰ্ষণ হত্যাৰ ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। এক ডাঙৰ খবৰ জনাই আছো। এতিয়া উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে কলকাতাৰ ঘটনা সম্পৰ্কত। কলকাতাৰ চিকিৎসকক ধৰ্ষণ হত্যাৰ বাবে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। অসমীয়া মানুহ অসমতে মুছলমানৰ আক্ৰমণৰ বলি হোৱাটো অত্যন্ত বেয়া খবৰ। অসমৰ এই পৰিৱেশটো দিনে দিনে বেয়া হৈ গৈ আছে। এই পৰিৱেশৰ লগত যুঁজিবলৈ আমি সাহসী পদক্ষেপ ল'ব লাগিব। এইবাৰ এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। বিজেপিৰ দিনত সংখ্যালঘু মুছলমানক অপমান কৰা হৈছে, মুছলমানৰ ঘৰ উচ্ছেদ কৰা হৈছে। ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ কাৰ্যনিৰ্বাহক সভা, কাৰ্যনিৰ্বাহকত পঞ্চায়ত আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ ৰণকৌশল প্ৰস্তুত কৰা হৈছে। তেনে সময়তে ৰাজীৱ ভৱনত আলোচনা হৈছে বিজেপিৰ দিনত সংখ্যালঘু মুছলমানক বেছিকৈ অপমান কৰা হৈছে। বিজেপিৰ লক্ষ্য হৈছে অসমৰ সংখ্যালঘু মুছলমান লোক। পুনৰ গুৱাহাটীত কৃত্ৰিম বানপানী। পুৱাৰ এজাক বৰষুণতে ডুবিল গুৱাহাটীৰ বিভিন্ন প্ৰান্ত। স্মাৰ্ট চিটি বনোৱাৰ যি আশ্বাস দিছিল বিজেপি চৰকাৰে, সেই স্মাৰ্ট চিটিৰ ঠাইত এতিয়া স্মাৰ্ট সাগৰলৈ পৰিণত হৈছে। পুনৰ গুৱাহাটী মহানগৰত বানপানী। এজাক বৰষুণ আহিলেই গুৱাহাটী মহানগৰ হৈ যায় গুৱাহাটী মহাসাগৰ। কলিকতাৰ RJ-কাৰ হস্পিটালৰ আশে-পাশে নিষিদ্ধ কৰা হৈছে ধৰ্ণা প্ৰতিবাদ। হস্পিটালখনৰ আশে-পাশে কলকাতা আৰক্ষীয়ে জাৰি কৰিছে ভাৰতীয় ন্যায় সংহিতা 2023 ধাৰা 163। ধাৰা 163ৰ বাবে হাস্পতালখনৰ আশে-পাশে সমবেত হ'ব নোৱাৰিব কোনো জনসমাগম। বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে কৈছে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জৰিয়তে জনসেৱক নিযুক্তি দি সংবিধানক আক্ৰমণ কৰিছে নৰেন্দ্ৰ মোদীয়ে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ত পাৰ্শ্বীয় প্ৰৱেশৰ জৰিয়তে গুৰুত্বপূৰ্ণ পদত নিযুক্তি দি অনুসূচিত জাতি আৰু OBC শিতানৰ সংৰক্ষণ মুকলিকৈ কাঢ়ি লৈ গৈছে। ৰাহুল গান্ধীয়ে কৈছে, মই সদায় কৈ আহিছো যে দেশৰ শীৰ্ষ আমোলাতন্ত্ৰকে ধৰি সকলো শীৰ্ষ পদবীতে অভাৱগ্ৰস্তসকলক প্ৰতিনিধিত্ব কৰা নহয়। পৰিস্থিতি উন্নত কৰাৰ পৰিৱৰ্তে তেওঁলোকক পাৰ্শ্বীয় প্ৰৱেশৰ জৰিয়তে শীৰ্ষ পদৰ পৰা অধিক আঁতৰাই পেলোৱা হৈছে। UPSCৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰতিভাৱান যুৱক যুৱতীসকলৰ অধিকাৰ লুটপাট আৰু অভাৱগ্ৰস্ত লোকৰ বাবে সংৰক্ষণকে ধৰি সামাজিক ন্যায়ৰ ধাৰণাটোৰ ওপৰত আক্ৰমণ চলাইছে বিজেপিয়ে। গুৰুত্বপূৰ্ণ চৰকাৰী পদ দখল কৰি কিছুমান কৰ্পৰেটৰ প্ৰতিনিধিয়ে কি শোষণ কৰিব তাৰ এক জিয়া উদাহৰণ হ'ল সেবি, য'ত ব্যক্তিগত খণ্ডৰ পৰা অহা এজন ব্যক্তিক প্ৰথমবাৰৰ বাবে অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ এটা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কলকাতাৰ RJ-কৰ হস্পিটাল। RJ-কৰ ঘটনাক লৈ সৰব হৈছে সৰবজন সিং। মমতা বেনাৰ্জীলৈ এখন চিঠি লিখিছে। RJ-কৰ গোচৰক লৈ সমগ্ৰ দেশ উত্তেজিত হৈ আছে। ৰাজনীতিবিদৰ পৰা অভিনেতা ক্ৰিকেটাৰসকল সকলোৱে
আৰ্জিকৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। ইয়াৰ মাজতে ভাৰতীয় ক্ৰিকেটাৰ আৰু আম আদমি পাৰ্টিৰ প্ৰাক্তন সাংসদ সৰবজন সিঙে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ আৰ্জিকৰ গোচৰত ন্যায়ত পলম হোৱাৰ বাবে এখন পত্ৰ লিখিছে। সৰবজন সিঙে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, ৰাজ্যপাল CV আনন্দ বসু আৰু দেশৰ নাগৰিকসকললৈ এখন মুকলি পত্ৰ লিখিছে। পত্ৰখনত সৰবজনে লিখিছিল, আমাৰ সকলোৰে বিবেকক জোকাৰি যোৱা অকথ্য অত্যাচাৰ কেৱল কোনো এজন ব্যক্তিৰ বিৰুদ্ধে আক্ৰমণ নহয়, কিন্তু আমাৰ সমাজৰ প্ৰতিগৰাকী মহিলাৰ সন্মান আৰু সুৰক্ষাৰ ওপৰত আক্ৰমণ। এইটো সমাজৰ গভীৰতাত লুকাই থকা সমস্যাবোৰৰ প্ৰতিফলন। একে সময়তে ই আমাক প্ৰশাসনৰ পৰিৱৰ্তন আৰু পদক্ষেপৰ প্ৰয়োজনীয়তাৰ কথা সোঁৱৰাই দিছে। মমতা বেনাৰ্জীয়ে পদত্যাগ কৰক, কলকাতাৰ ধৰ্ষণ হত্যাকাণ্ডক লৈ নিৰ্ভয়াৰ মাতৃৰ দাবী। পশ্চিমবংগত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অভিযোগৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে 2012 চনৰ দিল্লী দলবদ্ধ ধৰ্ষণ কাণ্ডৰ বলি হোৱা নিৰ্ভয়াৰ মাতৃয়ে শনিবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পদত্যাগ কৰাৰ দাবী জনাইছে আৰু কৈছে যে তেওঁ পৰিস্থিতিটো চম্ভালিবলৈ ব্যৰ্থ হৈছে। নিজৰ ক্ষমতা ব্যৱহাৰ কৰি দোষীৰ বিৰুদ্ধে কাম কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিবাদ কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে বুলি আশা দেৱীয়ে PTIক এই কথা জনাইছে। যোৱা 9 আগষ্টত কলকাতাৰ আৰ্জিকৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত কৰ্তব্যৰত অৱস্থাত ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱা ভুক্তভোগীগৰাকী 31 বছৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী। মমতা বেনাৰ্জীক সমালোচনা কৰি আশা দেৱীয়ে কৈছে, মমতা বেনাৰ্জীয়ে নিজৰ কৰ্তৃত্ব ব্যৱহাৰ কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে জনসাধাৰণক বিপদে পৰিচালিত কৰাৰ চেষ্টা কৰিছে। বেনাৰ্জীৰ নেতৃত্বত শুকুৰবাৰে মৌলালীৰ পৰা কলকাতাৰ দৰিনা ক্ৰছিঙলৈ প্ৰতিবাদী সমদল উলিয়াই মহিলা চিকিৎসকগৰাকীক ন্যায়ৰ দাবী জনাইছে। দোষীক ফাঁচি দিবলৈ দাবী জনাইছে মমতাই। আশা দেৱীয়ে কৈছে, যেতিয়ালৈকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ধৰ্ষণকাৰীৰ বাবে আদালতৰ পৰা ক্ষীপ্ৰ শাস্তি বিচৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে, তেতিয়ালৈকে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে এনে বৰ্বৰতা সংঘটিত হৈ থাকিব। কলকাতাৰ চিকিৎসা মহাবিদ্যালয়ত যেতিয়া ছোৱালী নিৰাপদ নহয় আৰু তেওঁলোকৰ বিৰুদ্ধে এনে বৰ্বৰতা সংঘটিত হয়, তেতিয়া দেশৰ মহিলাৰ সুৰক্ষাৰ অৱস্থা বুজিব পাৰি বুলিও কয়। প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ এদিন পাছতে পশ্চিমবংগ আৰক্ষীয়ে এই অপৰাধৰ সৈতে জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। পাছত আৰক্ষীৰ তদন্তৰ ভুলৰ উদাহৰণ দি কলিকতা উচ্চ ন্যায়ালয়ে গোচৰটো কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোলৈ হস্তান্তৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ডক্টৰ মোহাম্মদ ইউনুছে অংশগ্ৰহণ কৰিব। নতুন দিল্লীত আয়োজন কৰা হৈছিল তৃতীয় ভইচ অব দ্য গ্লোবেল সাউথ সামিট। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মোহাম্মদ ইউনুছে ভাৰ্চুৱেলি এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত যোগদান কৰে। শুকুৰবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউনুছৰ সৈতে ফোনত বাৰ্তালাপ কৰে। তেতিয়াই মোদীয়ে তেওঁক এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। শুকুৰবাৰে মোদী আৰু ইউনুছে বাংলাদেশৰ হিন্দু সংখ্যালঘুৰ নিৰাপত্তাৰ কথা পাতিছে। মুখ্য উপদেষ্টাগৰাকীয়ে দেশৰ সকলোৰে সুৰক্ষা নিশ্চিত কৰাৰ আশ্বাস দিয়ে। ফোনত বাৰ্তালাপত মোদীয়ে ইউনুছক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব লোৱাৰ বাবে অভিনন্দনো জনাইছে। ইয়াৰ পিছতে মোদীয়ে তেওঁক এই সন্মিলনলৈ আমন্ত্ৰণ কৰে। সেই আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই শনিবাৰে মুখ্য উপদেষ্টা ইউনুছে ঢাকাৰ পৰা অনলাইন যোগে শীৰ্ষ সন্মিলনত যোগদান কৰে। অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব লোৱাৰ পিছত এই প্ৰথমবাৰৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰে।